মই কাকো মেনেজ কৰি ফিটিং কৰি পপুলাৰ হ'ব বিচৰা নাই। মই কাকো মেনেজ কৰি ফিটিং কৰি পপুলাৰ হ'ব খোজা নাই। কোনোবাই ভাল পালেও পাব, কোনোবাই বেয়া পালেও পাব। কোনোবাই ভাল পালেও পাব, বেয়া পালেও পাব। খলনায়ক নহয়, অভিনেতা যোগেশ কাশ্যপ বহুত সহজ সৰল। মানে মানুহজন বহুত সহজ সৰল। অভিনেতা যোগেশ কাশ্যপ একেবাৰে ফ্ৰেণ্ড টাইপ, সেয়ে তেখেতক ভাল লাগে। একদম ফ্ৰেণ্ড টাইপ আৰু আচ্ছা একদম ফ্ৰেণ্ডলি লয় মানে বস্তুখিনি। অভিনেতা যোগেশ কাশ্যপৰ এটিটিউড বোলা বস্তু নাই। একো এটিটিউড বোলা মানে বস্তু নাই দাদা। আজি আৰ্য মহাবিদ্যালয়ৰ ছাত্ৰ ভাৰ্গৱে ক'ব কালচাৰেল মাফিয়া কোন। কালচাৰেল মাফিয়া বুলি কাৰেণ্টেন অসমৰ বাতৰিৰ পৰা মই যথেষ্ট উৎসাহ পাইছোঁ। সেই বাতৰিটোৰ পৰা মানে বহুতখিনি মানে আৰু এক্সপিৰিয়েঞ্চ পাইছোঁ, যে উৎসাহ পাইছোঁ যে আগন্তুক দিনবোৰত আৰু ভাল ভাল কাম কৰি যাবৰ বাবে। বেয়া কমেণ্টবোৰ বাদ দি ভাল কমেণ্টবোৰৰ পৰা প্ৰেৰণা ল'ব লাগে। বেয়া কমেণ্টবিলাক বাদ দি পেলাই ভালখিনি আঁকোৱালি লৈ ভাল পথত আগবাঢ়ি যাম বুলি ভাবিছোঁ। অসমত অভিনয় কৰি গোটেই জীৱন চলিবলৈ অসম্ভৱ। কিন্তু মানুহৰ লাইফত অকল যে অভিনয় কৰিয়ে চলিম সেইটো আমাৰ অসমত হয়তো সম্ভৱ নহয় বুলি মই ভাবোঁ। লগতে ভাৰ্গৱে ক'লে অসমৰ চিনে উদ্যোগ এতিয়াও বহুত তলত আছে। কাৰণ আমাৰ অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰি হওক, চিনেমা ইণ্ডাষ্ট্ৰি হওক বহুত তল পৰি আছে। এয়া মহানগৰী আগশাৰী শিক্ষানুষ্ঠান আৰ্য বিদ্যাপীঠ কলেজৰ ছাত্ৰ ভাৰ্গৱৰ মন্তব্য। ভাৰ্গৱ চৌধুৰীৰ ঘৰ নলবাৰীত ওলাখালত। অত্যন্ত মেধাৱী আৰু প্ৰতিভাসম্পন্ন ভাৰ্গৱ স্নাতক মহলাৰ বিজ্ঞানৰ ছাত্ৰ। ছ'চিয়েল মিডিয়াত নিজৰ অভিনয় কলাৰ প্ৰদৰ্শন কৰি আহিছে ভাৰ্গৱে। কেতিয়াবা যদি কলেজত, কেতিয়াবা কোনো একক অভিনয় প্ৰতিযোগিতাৰ মঞ্চত সুযোগ পালে নিজৰ অভিনয় কলাৰ প্ৰদৰ্শন কৰিবলৈ হেলাহ কৰা নাই ভাৰ্গৱে। বিশেষকৈ এই বৰ্ষৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা যোগেশ কাশ্যপৰ বহু চৰ্চিত সংলাপ নাম মোৰ ভুজংগৰে ছ'চিয়েল মিডিয়াত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ভাৰ্গৱ চৌধুৰী। এই উছমান ভাই মনে মনে থাক, নাম মোৰ ভুজংগ, ভুজংগ মানে সাপ, খং উঠিলে চিনি নাপাও কোন কাৰ। ভাৰ্গৱৰ অভিনয় কলাৰ প্ৰশংসা কৰিছে খোদ অভিনেতা যোগেশ কাশ্যপে। আমি গৈছিলোঁ প্ৰতিভাৱান ছাত্ৰ ভাৰ্গৱ চৌধুৰীৰ ওচৰত জানিবলৈ অসমৰ অভিনেতা অভিনেত্ৰীসকলৰ প্ৰতি ভাৰ্গৱহঁতৰ ধাৰণা কি। নতুন অভিনেত্ৰীসকলৰ বিষয়ে কিয় জানিব ইচ্ছা নাই ভাৰ্গৱহঁতৰ। বৰাক ৰাণী আৰু প্ৰস্তুতি পৰাশৰৰ দৰে অভিনেত্ৰী নৱপ্ৰজন্মৰ প্ৰিয় কিয়। ৰবি শৰ্মা, মৃদুল ভূঞা, যতীন বৰাক আজিৰ প্ৰজন্মইও কিয় বিচাৰে। লগতে ভাৰ্গৱে কৃত্ৰিমতাৰ আৱৰণ নোলোৱাকৈ কৈ গ'ল অসমৰ সাংস্কৃতিক জগতখনৰ প্ৰতি থকা নিজৰ ধ্যান ধাৰণাসমূহ। ভুজংগ, নাম মোৰ ভুজংগ, ভুজংগ মানে সাপ, খং উঠিলে চিনি নাপাওঁ কোন কাৰ বা। বিচৰাটো কৰি যাওঁ, নোপোৱাটো কাঢ়ি খাওঁ, দিনে ৰাতি কৰোঁ মাথো বেমানে ৰংগ, নাম মোৰ ভুজংগ। আৰু এইটোতো তোমাক দেখিছো তোমাৰ ছ'চিয়েল মিডিয়াত তোমাক এই ক্ষেত্ৰত প্ৰশংসা কৰিছে বহুত। কোনে কোনে প্ৰশংসা কৰিছে? মই ভাল পোৱা একেবাৰে মোৰ ভাল লগা এক্টৰ যোগেশ কাশ্যপ দাদাই ফেচবুক পেজত তেখেতে আপলোড কৰিছে এই ভিডিঅ'টো, লগতে ইনষ্টাগ্ৰাম পেজতো তেওঁ আপলোড কৰি দিছে এই ভিডিঅ'টো তেওঁ পাই পেলাই। গতিকে কেনেকুৱা লাগিছিল তেতিয়া যেতিয়া এনেকৈ শ্বেয়াৰ কৰে? বহুতখিনি ভাল লাগিছিল, কাৰণ ইমান ডাঙৰ এজন এক্টৰে মানে মোৰ সেই ভিডিঅ'টো শ্বেয়াৰ কৰিছিল, বহুতখিনি ভাল লাগিছিল। আৰু এতিয়া এনেকুৱা তোমাৰ ফিল হয় না, তুমি দিয়াচোন বাৰু, তুমি জীৱনটো আৰম্ভ কৰিছা, তুমি কি ষ্ট্ৰীম লৈছা? চায়েন্স লৈছা, আৰু চায়েন্সত মেজৰ BSc ফাৰ্ষ্ট ছেম এবাৰ, মেথামেটিক্স মেজৰ। মেথামেটিক্স, খুব ধুনীয়া। আৰু যোৱাবাৰৰ এইচএছৰ কেনেকুৱা ৰিজাল্ট? এইচএছত মোৰ 75% আছে। 75%, খুব ধুনীয়া, খুব ধুনীয়া। অভিনয় ক'ৰবাত শিকিছানে? অভিনয় এতিয়ালৈকে ক'তো শিকা নাই। আৰু তোমাৰ মই সুধিব বিচাৰিছোঁ যে যোগেশ কাশ্যপে তোমাৰ শ্বেয়াৰ কৰিছে, তোমাৰ এনেকুৱা ফিল হয় নে যে এইটোতো আৰু বেলেগ অভিনেতা দাদাসকলে, যিহেতু তেওঁলোক বহুত ছিনিয়ৰ, গতিকে তেওঁলোকে প্ৰশংসা কৰি শ্বেয়াৰ কৰিব পাৰিলেহেঁতেন, তোমাৰ এনেকুৱা ফিল হয় নে যে তেওঁলোকে কিয় নকৰিলে, কেৱল যোগেশ কাশ্যপৰ এটা সংলাপ কোৱাৰ বাবে যোগেশ কাশ্যপে কৰিলে, কিবা ফিল হয় নে তেনেকুৱা ধৰণৰ? মানে মানুহজন বহুত সহজ সৰল, কাৰণ যোগেশ কাশ্যপ দাদাক মই এদিন লগ পাইছিলোঁ আমাৰ দাদাই থিয়েটাৰ চাব যাওঁতে। মানুহজন মানে একদম ফ্ৰেণ্ড টাইপ আৰু। আচ্ছা, সেইকাৰণে তেখেতক ভাল লাগে। এনেই ধৰা কেতিয়াবা এনেকুৱা হয় যে অভিনেতা বুলি ক'লে অহংকাৰ থাকে বা কিবা এনেকুৱা ধৰণৰ? নাই, সেইটো একেবাৰে নাই, দেখা পোৱা নাই মই। মানে সেইকাৰণে তুমি বেছিকে অলপ আকৃষ্ট হ'লা নেকি তেখেতৰ প্ৰতি? হয়, মানে যিটো প্ৰত্যেক এজন এক্টৰ হ'লেও মানে কিবা এটা নিজৰ আৰু থাকে ন, সেইটো মানে একো এটিটিউড বোলা মানে বস্তু নাই দাদা। সেইকাৰণে একদম ফ্ৰেণ্ডলি লয় মানে বস্তুখিনি। গতিকে সেইটো এটা ডাঙৰ কথা ন। আৰু সেনেকুৱা হ'লে আচলতে এক্টৰ, আমি সকলোৱে ভাবোঁ অভিনেতা অভিনেত্ৰীসকলৰ এটা অহংকাৰ ভাৱ থাকে, এটা ইগ' প্ৰব্লেম।
আৰু যেতিয়া কাষ চপা যায় বহুতৰে নাই, ৰবি দাহঁতৰ লগতেও এনেকে নাপায় বাৰু, মানুহে গম নাপায় যে তেওঁলোক অভিনেতা কথা পাতিলে আৰু পৰ্দাত বেলেগ। গতিকে যিয়ে হওক বাৰু, আৰু তোমাৰ বিশেষকে তুমি বহুতত মই শুনিছো তুমি নাট ড্ৰামা কম্পিটিশ্যন কৰা, সেই কৰা, এই কম্পিটিশ্যন বিলাকত যে কৰা তোমাৰ কিবা পঢ়াত বা কিবা হেৰিত বাধা হয় নে? পঢ়াৰ ক্ষেত্ৰত এতিয়ালৈকে মানে এফেক্ট পৰিব দিয়া নাই কোনো, কাৰণ এফেক্ট পঢ়াটো যদি মই নকৰিলোহেঁতেন তেতিয়াহ'লে মই আজি নাটকৰ হয়তো আৰু আগুৱাই যাব পাৰিলোহেঁতেন, কিন্তু তাৰ লগতে মই সমানে পঢ়াটো চলাই নিব লগা হৈছে। সেইবাবে নাটকৰ ক্ষেত্ৰখনত অলপ যাবলৈ মানে টান হৈ আছে এতিয়া, কাৰণ ক'তো এতিয়ালৈকে শিকিব পৰা নাই, যিহেতু কলেজ থাকে, আপোনাৰ পঢ়িব লাগে, তাৰ বাহিৰেও আৰু এনেকৈ স্কুলত কলেজত যি প্ৰগ্ৰেম হয় সেইখিনিয়ে কৰি আছো আৰু এতিয়ালৈকে। তোমাৰ ঘৰ মোৰ দৌলাচাল, নলবাৰী ডিষ্ট্ৰিক্ট। নলবাৰী ডিষ্ট্ৰিক্ট। ইয়াত মই ভাড়া ৰুম লৈছো, তাত আছো। তাত আছে, তাতে পৰা ইয়াত মানে কলেজ। আৰু নিজাববীয়াকে তুমি নাটক এনে কৰি আছা কম্পিটিশ্যনবোৰ যে, তাত অকণমান কিবা দৰ্শক দেখুৱাব পাৰিবা নেকি? তোমাৰ বিশেষকৈ ছ'চিয়েল মিডিয়াত তুমি যথেষ্ট এতিয়া পপুলাৰ, তুমি এটা একাংকিকা নাটৰো তুমি ক্লিপ এটা দিছিলা, সেইটো যথেষ্ট মানুহে চাইছে, অকণমান তুমি যদি দেখুৱাই দিয়া দৰ্শকবিলাক ভাল লাগিব। ঠিক আছে, ময়ে এখন নাটক লিখিছিলো মানে ক্লাছ 11ত থাকোতে, আপোনাৰ কালচাৰেল মাফিয়া বুলি। কালচাৰেল মাফিয়া, সেই নাটকখনৰ এটা সংলাপ মই ক'ব খুজিছো। ঠিক আছে বাৰু, এক্টিঙত কৰিলে হ'ল বস্তুটোত। এক্টিঙত মই কাকো মেনেজ কৰি ফিটিং কৰি পপুলাৰ হ'ব খোজা গায়ক নহয়, মই মোৰ নিজৰ ষ্টাইলত গান গাই যাম। কোনোবাই শুনিলে শুনিব, নুশুনিলে নাই। কোনোবাই ভাল পালেও পাব, বেয়া পালেও পাব, এইবোৰক পাত্তা দি মই কেতিয়াও গান গোৱা নাই আৰু নাগাওঁ, বুজিলে নহয়? আৰু এনেবোৰ কথাকো যদি কোনোবা কেকে মোৰ কাণৰ কাষত কেকে হোৱা দিবলৈ আহে, তেতিয়াহ'লে সি বুজি থলেই হ'ল যে সেই দিনটোৱে হিয়াৰ শেষ দিন, আৰু সেই হোৱাটোৱে হিয়াৰ শেষ চিঞৰ। খুব ধুনীয়া। যিয়ে নহওক কথা পাতিলো। এতিয়া আমি এটা বাতৰি তোমাৰ ওপৰত কৰিছিলো কাৰেণ্ট আছাম, সেইটোৰ পৰা, সেই বাতৰিটোৰ তুমি কি ফিডবেক পাইছা? আপোনালোকে যিটো বাতৰি মানে মোৰ ওপৰত কৰিছিল, সেই বাতৰিটোৰ পৰা মানে বহুতখিনি মানে আৰু এক্সপিৰিয়েঞ্চ পাইছো, যে উৎসাহ পাইছো যে আগন্তুক দিনবোৰত আৰু ভাল ভাল কাম কৰি যাবৰ বাবে। কাৰণ সকলো বস্তুৰে পজিটিভ আৰু নিগেটিভ চাইড দুয়োটা বস্তুৱে থাকে। যিয়ে নিদিয়ক, আজিকালি ছ'চিয়েল মিডিয়াৰ সহায়তে মানুহে এনেকুৱা ধৰণে সকলোবোৰ দিব পাৰে, যিহেতু তাত মানুহে ভাল কমেণ্টটো দিব, বেয়া কমেণ্টটো দিব, কিন্তু বেয়া কমেণ্টবিলাক বাদ দি পেলাই ভালখিনি আঁকোৱালি লৈ ভাল পথত আগবাঢ়ি যাম বুলি ভাবিছো। গতিকে ঠিক আছে। আৰু এনেকুৱা লাগে নে যে তুমি ভাবা নেকি যে অসমত বা বৰ্তমান তুমি নিউ জেনেৰেশ্যনৰ বহুত সপোন আছে তোমালোকৰ, বহুত আগুৱাই যাবলৈ আছে, অভিনয় কৰি অসমত থাকিব পাৰি নে? তুমি ভাবানে যে অভিনয় অকল পেচা কৰি? আজিকালি অভিনয়ে যে পেচা, মানে অভিনয় হৈছে এটা নিচাৰ পৰা যেতিয়া পেচা হয়, নিচাৰ পৰা এটা সময়ত পেচা হ'ব পাৰে, যেতিয়া এটা নিজা ভাল পোৱা কাম এটা পিছত পেচা কৰি ল'বলগীয়া হ'ব পাৰে। কিন্তু মানুহৰ লাইফত অকল যে অভিনয় কৰিয়ে চলিম, সেইটো আমাৰ অসমত হয়তো সম্ভৱ নহয় বুলি মই ভাবোঁ। কাৰণ আমাৰ অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰি হওক, চিনেমা ইণ্ডাষ্ট্ৰি হওক, বহুত তল পৰি আছে। লাহে লাহে যদিও আৰু মানে সেইখিনি উঠিব ধৰিছে, কিন্তু বহুতখিনি কম মোৰ মতে। আৰু তুমি কাৰ কাৰ অভিনয় ভাল পোৱা আমাৰ অসমৰ ভিতৰত? ৰবি শৰ্মা ছাৰ, যতীন বৰা ছাৰ, মৃদুল প্ৰিয়া ছাৰ, এইবোৰ ভাল পোৱা। আৰু অভিনেত্ৰী বুলি যদি কওঁ? অভিনেত্ৰী প্ৰস্তুতি বা, বৰষা বা। নতুনখিনিৰ ভিতৰত আৰু যদি যিবোৰ নতুন বৰ্তমান আছে, তেওঁলোকৰ ভিতৰত আছেনে কোনোবা তোমাৰ মন পচন্দৰ? মানে এতিয়ালৈকে মইতো সেই মানে এক্টৰৰ বিলাকৰে অভিনয় কৰি পেলাই বেছি ভাল পাওঁ। ঠিক আছে বাৰু। কাৰেণ্ট আছামৰ সকলো দৰ্শককে মই এটা কথাই ক'ব বিচাৰিছোঁ, এইখিনিলৈ মোক ইমানখিনি সহায়, মানে মোক ইমানখিনিলৈ আগবঢ়াই অনাৰ বাবে, আৰু মোৰ যিটো ডায়লগ, সেই যিটো সংলাপ, সেই সংলাপখিনিক ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে ৰাইজে কাৰেণ্ট আছামৰ জৰিয়তে হওক বা আন কিবা কাৰণতে হওক। চ' ইয়াৰ দ্বাৰা মই কাৰেণ্ট আছামৰ সকলো দৰ্শককে মই ধন্যবাদ জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট আছাম।